আজিৰ সন্ধিয়া প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত প্ৰথমটো খবৰ হৈছে মই এতিয়া স্থিতিপ্ৰজ্ঞ কা মই নামানো কা আনিলে আপোনালোকে ভোট নিদিব জুবিন গাৰ্গে মন্তব্য কৰিছে কাৰ বিৰুদ্ধে পুনৰ সৰব হ'ল জুবিন গাৰ্গ কা আনিলে ভোট নিদিবলৈ আহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে জুবিনে ক'লে ভোট নিদিলে কোনেও মন্ত্ৰী বিধায়ক হ'ব নোৱাৰে মই কাকো খাতি নকৰোঁ নো কা ষ্টেণ্ড হিয়াৰ বাক্সা জিলাৰ মুছলপুৰৰ মনসাত শ্ৰী শ্ৰী মনসা পূজা উৎসৱ সোণালী জয়ন্তী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ গৈ কাৰ বিৰুদ্ধে সৰব হৈ পৰিল জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে তেওঁ সংগীতানুষ্ঠানৰ মাজতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল জুবিনে কয় মই সলনি হোৱা নাই মই এতিয়াও স্থিতিপ্ৰজ্ঞ কা মই নামানো কা বলবৎ হ'ব নোৱাৰে কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাতিৰ নকৰোঁ মোক কোনেও একো কৰিব নোৱাৰে আনহাতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষীৰ হতুৱাই কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু মোক নোৱাৰে বুলি মন্তব্য কৰে জুবিন গাৰ্গে জুবিনে কয় কা আনিলে আপোনালোকে ভোট নিদিব মই ৰাজনৈতিক নেতাক ঘৃণা কৰোঁ বিজেপি কংগ্ৰেছ এজেপি মই কাকো খাতিৰ নকৰোঁ আমি গালি পাৰিব পাৰোঁ আমাৰ অধিকাৰ আছে ইপিনে 7 পে কমিছনৰ ডাঙৰ সুখবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ 4% ডি আৰু ডিআৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিআৰএছ এলাউন্স অৰ্থাৎ মৰগীয়া বনছ 4% বৃদ্ধি কৰি বেচিক পেৰ 50%লৈ অনুমোদন জনায় 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লাগে এই বৰ্ধিত মৰগীয়া বনছ 50 লাখৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 68 লাখৰ অধিক পেঞ্চনৰ উপকৃত হ'ব ইয়াৰ উপৰি কৰ্মচাৰীসকলৰ বাবে হাউচ ৰেণ্ট এলাউন্সৰ অৰ্থাৎ ঘৰ ভাড়া ভাত্তা বৃদ্ধি কৰা হৈছে বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে কয় ডিএ বৃদ্ধিৰ ফলত ৰাজকোষৰ 12,868 কোটি টকা ব্যয় হ'ব ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰসকলৰ বাবে ডিআৰএছ ৰিলিফ 4% বৃদ্ধি কৰিছে চৰকাৰী কৰ্মচাৰীক ডিএ দিয়া হয় আনহাতে পেঞ্চনাৰক ডিআৰ দিয়া হয় বছৰত দুবাৰকৈ ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হয় এই জানুৱাৰী আৰু জুলাইৰ পৰা কাৰ্যকৰী হয় যিহেতু কেন্দ্ৰীয় চৰকাৰে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি হ'ব উদাহৰণস্বৰূপে যদি কাৰোবাৰ দৰমহা মাহে 50,000 টকা হয় বেচিক পে হিচাপে 15,000 টকা থাকে তেন্তে তেওঁ বৰ্তমান ডিএ 6,900 টকা পায় যিটো বেচিক পেৰ 46% অৰ্থাৎ অৱশ্যে 4% বৃদ্ধিৰ পিছত কৰ্মচাৰীজনে প্ৰতি মাহে 7,500 টকা লাভ কৰিব যিটো পূৰ্বৰ 6,900 টকাৰ তুলনাত 600 টকা বেছি গতিকে যদি কাৰোবাৰ বেচিক পে হিচাপে 15,000 টকাৰ সৈতে মাহে 50,000 টকা দৰমহা লাভ কৰে তেন্তে তেওঁৰ দৰমহা মাহে 600 টকা বৃদ্ধি পাব ইয়াৰ পূৰ্বে 2023 চনৰ অক্টোবৰ মাহত ডিএ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ডিআৰএছ ভাত্তা আৰু ডিআৰএছ ৰিলিফ 4% বৃদ্ধি কৰি 46% বৃদ্ধি কৰিছিল চৰকাৰে কেনেকৈ ডিএ বৃদ্ধি গণনা কৰে সৰ্বভাৰতীয় CPI IW 12 মাহৰ গড় শতাংশ বৃদ্ধিৰ ভিত্তিত ডিএ আৰু ডিআৰ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয় যদিও কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰ 1 জানুৱাৰী আৰু 1 জুলাই ভাত্তা সংশোধন কৰে তথাপিও সাধাৰণতে মাৰ্চ আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত এই সিদ্ধান্ত ঘোষণা কৰা হয় 2006 চনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ আৰু পেঞ্চনৰ ডিএ আৰু ডিআৰ গণনাৰ সূত্ৰ সংশোধন কৰিছিল ডিআৰএছ ভাত্তা শতাংশ বিগত 12 মাহৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচাংক গড় ভিত্তিত কৰা হয় আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত প্ৰথমটো খবৰ হৈছে উন্নয়নমূলক কামৰ বাবে নাবাৰ্ডৰ পৰা ঋণ ল'ব অসম চৰকাৰে কেবিনেটত ডাঙৰ সিদ্ধান্ত নাবাৰ্ডৰ পৰা 4,546.74 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত 27,000 কোটি টকাৰে জাগিৰোডত হ'বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ প্ৰদান কৰে অসম চৰকাৰে 4টা ব্যক্তিগত প্ৰতিষ্ঠানক অসমৰ বিনিয়োগ অনুমোদন প্ৰদান কৰে কেবিনেটে 1,612 কোটি টকা বিনিয়োগ কৰিব কোম্পানী কেইটাই যোৰহাটত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈলৈ হ'ব 3 লাইনযুক্ত এলিভেটেড কৰিডৰ এই এলিভেটেড কৰিডৰৰ বাবদ ব্যয় হ'ব 166.12 কোটি ইপিনে শিক্ষকৰ দৰমহাক লৈ ডাঙৰ ঘোষণা আহিছে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে অসম চৰকাৰে নাবাৰ্ডৰ পৰা ঋণ ল'ব 4,546.74 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে কেবিনেটৰ ডাঙৰ সিদ্ধান্ত ইপিনে শিক্ষকৰ দৰমহাক লৈ ডাঙৰ মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ অসম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' অৱনতি হোৱাক লৈ উদ্বিগ্ন শিক্ষা বিভাগ অসমত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' অৱনতি হোৱাক লৈ উদ্বিগ্ন শিক্ষা বিভাগ 2020 আৰু 21 বৰ্ষত অসম চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গ্ৰছ এনৰলমেণ্ট
ৰেটিঅ' আছিল 17%। আনহাতে 2021 আৰু 22 বৰ্ষত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' 16%লৈ হ্ৰাস পালে, যাৰ বাবে অসম উচ্চ শিক্ষাত পিছ পৰি আছে। বহু মহাবিদ্যালয় বিশ্ববিদ্যালয়ে সময়মতে তথ্য যোগান নধৰাৰ পৰিপ্ৰেক্ষিতত এনে পৰিস্থিতি হৈছে। ইয়াকে লৈ মুখ্যমন্ত্ৰী ক্ষুণ্ণ হৈ একাংশ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিছিল। ৰাজ্যৰ 65খন শিক্ষানুষ্ঠানে গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' তথ্য যোগান ধৰা নাছিল। বৰ্তমান সকলো শিক্ষানুষ্ঠানৰ তথ্যসমূহ যোগান ধৰিছে। এই ক্ষেত্ৰত বিত্ত বিভাগক জনোৱা হৈছে, গতিকে দৰমহা মুকলি কৰি দিয়া হ'ব। এতিয়াৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সকলো তথ্য অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যনৰ পৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক হ'ব। কোনো মহাবিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰে লোৱা নাই। মহাবিদ্যালয় একত্ৰীকৰণৰ পৰিৱৰ্তে ক্লাষ্টাৰ ব্যৱস্থাৰহে প্ৰস্তাৱ লৈছে শিক্ষা বিভাগে। ক্লাষ্টাৰ ব্যৱস্থাত সমীপত থকা 2-3খন মহাবিদ্যালয় সামৰি লোৱা হ'ব। ইয়াৰ ফলত শিক্ষাৰ্থীৰ সুবিধা অনুযায়ী উক্ত শিক্ষানুষ্ঠানসমূহত একেটা ক্লাষ্টাৰৰ ভিতৰত অতিৰিক্ত পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানত হোষ্টেলৰ সংখ্যা বৃদ্ধি কৰা হ'ব। কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই বৰ্ষৰ পৰা গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' সময়ত আপলোড কৰিব লাগিব শিক্ষকে। শিক্ষানুষ্ঠানসমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বন্ধ হ'ব শিক্ষকৰ দৰমহা। ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বহু শিক্ষকে লাভ নকৰে ফেব্ৰুৱাৰী মাহৰ দৰমহা। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰাজ্যৰ একাংশ শিক্ষকৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিছে বিত্ত বিভাগে। যিসমূহ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষকে AISHEৰ পৰ্টেলত সম্পূৰ্ণ আৰু শুদ্ধ তথ্য আপলোড কৰা নাই, সেইসকল শিক্ষকৰ দৰমহা মুকলি কৰি নিদিবলৈ নিৰ্দেশ। সকলো কোষাগাৰ বিষয়াক নিৰ্দেশ। সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত কলেজৰ শিক্ষকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নিৰ্দেশনা। BEd কলেজ আৰু ডায়েট সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বিত্ত বিভাগৰ এই নিৰ্দেশনা। লগতে ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা প্ৰযোজ্য হ'ব। তথ্য প্ৰদান নকৰা চিকিৎসা মহাবিদ্যালয়সমূহৰো শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিছে বিত্ত বিভাগে। পেৰামেডিকেল কলেজসমূহৰ শিক্ষকৰো দৰমহা বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগে। ইপিনে বিজেপিৰ প্ৰাৰ্থী তালিকা ওলাল। আনুষ্ঠানিক ঘোষণালৈহে মাত্ৰ বাকী। নতুন মুখত প্ৰাধান্য। লোকসভা নিৰ্বাচনত বিজেপিয়ে 11খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ইতিমধ্যে সাজু হৈছে। লোকসভা নিৰ্বাচনৰ বিজেপিয়ে 11খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ইতিমধ্যে সাজু হৈছে। সম্ভাৱ্য প্ৰাৰ্থী তালিকাত নাম সোমাইছে বহুকেইজন নতুন মুখৰ। তাৰ বিপৰীতে পাখি কটা যাব পাৰে কেইবাজনো পুৰণি নেতাৰ। কোন সমষ্টিত কোনে পাইছে টিকট? আগন্তুক লোকসভা নিৰ্বাচন ব্যাপক প্ৰস্তুতিৰে আগবাঢ়িছে বিজেপি মিত্ৰজোঁট। AGP আৰু UPPLৰ লগত লৈ নিৰ্বাচনলৈ সাজু হোৱা বিগ ব্ৰাদাৰ বিজেপি দলৰ সম্ভাৱ্য তালিকা ইতিমধ্যে প্ৰকাশ পোৱাৰ পিছতেই কেইটামান সমষ্টিত লাগিছে হাহাকাৰ। একাংশ ৰাজনৈতিক নেতাৰ অনুগামী হতাশ হৈছে সম্ভাৱ্য প্ৰাৰ্থী তালিকাক লৈ ক'ত কোনে পালে বিজেপিৰ টিকট। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ আহিছে অনিশ্চয়তা। এতিয়া সৰ্বানন্দ সোণোৱালৰ সমষ্টিক লৈ দুধুৰ-মুধুৰ বিজেপি দল। ক'ত দিব সৰ্বানন্দ সোণোৱালৰ টিকেট? নাম ওলাইছিল লখিমপুৰৰ প্ৰতিদ্বন্দ্বিতা কৰিব সৰ্বানন্দ সোণোৱালে, কিন্তু শেষ মুহূৰ্তত প্ৰদান বৰুৱাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে লখিমপুৰ লোকসভা সমষ্টিত। একেদৰে বৰপেটা সমষ্টিত 8 বাৰৰ অগপাৰ বিধায়ক জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে মিত্ৰজোঁটৰ ফালৰ পৰা। বঙাইগাঁৱৰ পৰা নিৰৱচ্ছিন্নভাৱে জিকি আহিছে বৰ্ষীয়ান ৰাজনৈতিক ফণীভূষণ চৌধুৰী। অগপক প্ৰদান কৰা 2খন আসনৰ আনখন আসনত ধুবুৰীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে জাভেদ ইছলামক। জাভেদ ইছলাম এজন দক্ষতা তথা অভিজ্ঞ ৰাজনৈতিক। জাভেদ ইছলাম মূল যুঁজখন হ'ব মূলতঃ AUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ সৈতে। ইফালে তেজপুৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ যোৱা সাংসদ পল্লৱ লোচন দাসক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰি ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। পল্লৱ লোচন দাসক 2026 নিৰ্বাচনত বিধানসভালৈ নিৰ্বাচিত কৰি অনাৰ বাবে গুণগাথা চলিছে। যোৰহাটত বৰ্তমানৰ সাংসদ তপন গগৈৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত হৈছে। আনহাতে নৱগঠিত দৰং ওদালগুৰিত বৰ্তমানৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা দিলীপ শইকীয়াকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাটো নিশ্চিত হৈছে এক প্ৰকাৰৰ। ডিব্ৰুগড় সমষ্টিক লৈ চলিছে জল্পনা কল্পনা, কাৰণ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ তেলী দুয়োজনৰ নাম ওলাইছে। মুৰুকত গৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালকে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা দেখাই দিছে।
ৰাজধানী গুৱাহাটী লোকসভা সমষ্টিত কুইন ওজাক আঁতৰাই বিজুলী কলিতা মেৰিয়ে প্ৰাৰ্থিত্ব লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে যদিও আনুষ্ঠানিক কথাহে বাকী ৰৈছেগৈ।